চিন্তি থাকে সৰ্বক্ষণে ক্ষণো সৰ্ব অংগ কচিন্তন্ত মুখ নেত্ৰ চিত্তে ধৰি ক্ষণো ভিন্ন ভিন্ন কৰি আনন্দতে নিৰেখি থাকন্ত এরম নিতে ভক্তি বাড়ি যায় পুলকিত সর্বগাঁও চক্ষুরনু গুছে প্রেম জল আনন্দ সাগরে সতী মজিয়া কন্তয়াতি বাঢ়িলে ক বৈৰাগ্য প্ৰবল। এতিয়া আমাক দেখুৱাইছে শেষ কালত কিছুমান মানুহ বাঢ়ি যায়। কি বাঢ়ি যায় জানে? মায়া বাঢ়ি যায়। আপোনাৰ ল'ৰা ছোৱালী যেতিয়া নাতিপুতি হ'ল, বয়স বেছি হৈ গ'ল, বুঢ়ীয়ে হওক বুঢ়াই হওক, তাৰ মায়াটো বেছি বাঢ়ি যায়। আৰু কেইটামান ধন ধান ইনকম কৰি ল'ৰা ছোৱালী নাতিকেইটাক দি থৈ যাওঁ, বাঢ়ি যায়। আৰু কিছুমানৰ ভগৱানৰ প্ৰতি মন বাঢ়ি যায়। এতিয়া ভাল কোনটো বেয়া কোনটো আমাক দেখুৱাইছে। যিজন লোকসকলে অলপ বয়স হোৱাৰ লগে লগে ভাবি লয় মইনো কি কৰিম আৰু, নহয় বাৰু, সকলো গ'লেই আৰু চবে এৰা দিলে, বয়স দিল ভাতি, হাতে লৈবা লাঠি, তথাপি নচলে পাও, ভাঙিল মাৰলি, আগে গৈলা হালি, ধনু ফান্দ ভৈলা গাঁও, ছাল খোপা খুপি হাড় গুদাগুদি, উত্তৰে লুকাই ল আখি, তেজ মাংস বল গাঁৱতে শুকাল, দেখিতে নপাৱে আখি, শুকাই গৈ ল আত, মুখে নাহে মাত, গাঁৱৰো নাহিকে তত, কাষে ধূলা ধূলি সৰি গৈলা চুলি, লৰ বৰ কৰে মাথ, যেতিয়া বয়স হোৱাৰ লগে লগে চুলিও সৰিল, দাঁতো লৰি আহিল, হয়নে? সিদিনা এজন মানুহে আমাতকৈ অকণমান বয়সত সৰু ডাঙৰ কিবা এটা হ'ব আৰু, তেখেতে কৈছে গোসাঁই ধন্যবাদ দেই, আপোনাৰ যে কিন্তু দাঁতকেইটা যে ভালে আছে, ধন্যবাদ দিছোঁ ধন্যবাদ। মই বোলো ভালে আছে যাওক, আপোনাৰ দাঁত সৰিলে? বোলে অঁ সৰিলে। এই সৰা দাঁততকৈও ইয়াৰ বাপেক হৈ আছে ই, হয়নে? সেইদিনা কেইটামান নাতি পুতি ওচৰ চুবুৰীয়া ল'ৰাক লগ লগাই কুঁহিয়াৰ কেইডালমান কাটি দিলোঁ, খাওঁ এইবিলাক কুঁহিয়াৰ, হয়নে? এতিয়া বৰষুণ পৰিছে, বেয়া হৈ যাব এতিয়া। আগতে আমি ছডাল সাতডাল জপতিয়াই খোৱা মানুহ, তেনেকুৱা এটি অকণমান পোৱালীয়ে কয়নে ককা এতিয়া পাৰিবা? মই কিয় নোৱাৰিমহি বুলি ক'লোঁ। তাহাঁতৰ লগত জেদ লাগি দুপাপ কুঁহিয়াৰ খাই দিলোঁ। গোটেই ৰাতি দাঁতৰ বিষত টোপনি নাই অ' গোসাঁইসকল, হয়নে? এই মোৰ পৰিবাৰে কৈছে আপুনি কণ কণ চনা খোপাৰ লগত কিয় জেদ লাগি ফুৰে? মই আকৌ মানে এই সৰু চনাৰ লগত অমলি জেদ লাগিলে বৰ ভাল পাওঁ, হয়। মাজতে এদিন চাইকেল লৈ আহিছোঁ, দুটাই মানে কণ কণ ল'ৰা, সিহঁতে চাইকেল আনি মানে একেবাৰে মোক পাছ পেলাই থৈ গ'ল। তহঁতে মোক পাছ পেলাইছ, তহঁতকো পাছ পেলাম। ময়ো তয়া ময়া মাৰি একদম পাছ পেলাই গ'লোঁ। কিয় এতিয়া পাছ পৰিলা বুলি পেলাই যেতিয়া ক'লোঁ, সিহঁতৰ বৰ দুখ পালে হ'বলৈ। সেইবাৰ এনেকুৱা জোৰত মাৰিলে নহয়, মোতকৈ আগুৱাই গুচি গ'ল আৰু লগ নাপালোঁ আৰু। ঘৰত যাই চাইকেলখন থৈ মোৰ পৰিবাৰ কৈছোঁ দিয়া দিয়া বিচনাখন থৈ দিয়া, বিচনাখন পাৰি দিয়া। কি হ'ল কি হ'ল? মই কৈছোঁ এনেকুৱা এনেকুৱা এনেকুৱা। কৈছে আপুনি এই সৰু চনা খোপাৰ লগত কিহত জেদ লাগি ফুৰে বুলি কৈছে। মই বোলো এবাৰ সেই লাগিছিলোঁ বলে পাৰিম বুলি নোৱাৰোঁ, হয়নে? গতিকে এতিয়া ডেকা কালত দোকানী কওঁ পাতল ফণি চাচোন মোক এখন দে, ঘন ফণি মাথাত নোসোমায়। এতিয়া কিন্তু লাগি চাইচোন চেঁচা চেঁচা লাগিলে, হয়। দাঁতকেইটাও সৰি গ'ল, চুলিও পকি আহিল, হয়। ছালো খোপা খুপি হ'ল। আগতে ডেকা দিনত 4 দিন তেলবোৰ নল'লেও গা ফিটিং হৈ থাকে। এতিয়া কিন্তু এদিন তেলবোৰ নল'লে সহায় আখৰি হ'লেই, হয়নে? গতিকে দাঁত চুলি যেতিয়া সৰিল, সেইসকলে 1 নম্বৰতে থিয়াং কৰিব লাগিব, এক প্ৰভু ভগৱন্তৰ ওচৰত এক শৰণ হোৱা ধুমাধুম,
তাৰ বাহিৰে আমাৰ অন্য গতি একো নাই কৃষ্ণ হয়নে আজি কেইবছৰমানৰ আগত এটা নামঘৰৰ মুখতে তিনিআলি এটা সেইখিনিতে আহিম আমি ৩-৪জন মানে পাঠক ব্যাখ্যাকাৰ আহি সেইখিনিতে ৰৈছোঁ কথা বতৰা হৈছোঁ হয় মানে ঘৰা ঘৰি যামগৈ আৰু ইতিমধ্যে ভাদমহীয়া দিন আইসকলে নামঘৰত নাম গাই আছিল সেই আইসকল আহিলে ইপনৰ পৰা এগৰাকী আই গৈছে যোৱাৰ লগে লগে সেই কিগৰাকীয়ে কৈছে এই বাইদেউ আপুনি যে জাত কৰি নামঘৰত আহাই নাই আপুনি নাহাতে নামখন ভাল হোৱা নাই নহয় বুলি কৈছে দিয়ক তেতিয়া সেইগৰাকীয়ে আকৌ কি কৈছে জানে কাণ দি শুনিব কল্যাণ কৰক এই দেহি নাম গাবা আহিবি যা আমাৰ সেইডাল ইফলীয়া হোৱা নাই সিফলীয়া হোৱা নাই একা বুলি কৈছে তাৰমানে মই কাণ দিছোঁ কোনডাল তাৰপৰা পাছত বুজি পাইছোঁ গিৰিয়েকৰ বোলে কিবা অসুখ হৈ বিচনাত পৰি আছে সেইকাৰণে কৈছে নাম গাবা আহিবি যা দেহি আমাৰ সেইডাল ইফলীয়াও হোৱা নাই সিফলীয়াও হোৱা নাই একা তাৰপাছত আকৌ এইগৰাকীয়ে কৈছে সেই মানে নামঘৰৰ পৰা ওলাই অহাখিনি কৈছে ৰ'বাচোন ৰ'বা বাৰু নামঘৰত আহিম বাৰু হ'ব এই কালি পৰহিছোঁ তহঁতৰ চুলিবিলাক চবৰে পকা দেখিছিলোঁ আজিচোন চবৰে মিচমিচিয়া কোলা দেখিছোঁ কাৰণ কি বুলি কৈছে তেতিয়া সেইসকলে এজনীয়ে কৈছে দেহি তই জানাই নাই এই গডৰেজ বুলি কোৱা বস্তু এটা ওলাইছে সেইটো সানি লোৱাতে মিচমিচিয়া কোলা হৈছে আৰু এতিয়া চুলি তুলি কোলা কৰি লোৱাতে আমাৰ মানুহজনে খুব মৰম কৰা হৈছে দেহি বুলি কৈছে এই কথাখিনি শুনি ঘৰা গৈ গুচি গ'ল এইগৰাকীয়ে ভাবিলে গডৰেজ এটা ময়ো আনি মোৰ পকা চুলিখিনিত লগাই লওঁ সেই বুলিতো আপোনাৰ 2টামান 2:30মান 3টামান বজাত মানে মৰিগাঁৱত গ'ল ডাঙৰ গডৰেজৰ দোকান এখনত সোমালেগৈ সেইদিনা তাৰ মানে তেতিয়ালৈ যাত্ৰা হোৱা নাই তেতিয়া যাই পেলাই কৈছে বোপাই গডৰেজ আছেই বুলি সি জাপ মাৰি উঠিছে যেনে তেনে এটা বেচিব পাৰিম তেওঁ বুলি নহয়নে যাই পেলাই দেখুৱাইছেগৈ এইটো 18,000 টকা চোৰেও ভাগিব নোৱাৰি ইয়াত হয়নে এইটো 12,000 এইটো 13,000 এইটো 8,000 5,000 ইত্যাদি গৈ আছে গোটেই ৰুমটো গডৰেজ গোটেই সোপা দেখুৱাই পেলাই দেখুওৱাৰ পাছত মানুহগৰাকীয়ে তেতিয়া কৈছে বোপাই গডৰেজ দেখুৱালি বাৰু ভালে পালোঁ ন কেনেকৈনো চুলিত সানিম এতিয়া তেতিয়াহে মানে মানুহজনে ভাবিছে চুলিত সানা গডৰেজ হয়নে বোলে যাওক আপুনি এই টাউনৰ মাজত পাবগৈ হয় গতিকে এই চুলিক লৈ ভেম টেম্পা বাহাদুৰি কৰিবলগীয়া নাই দাঁতক লৈ কৰিবলগীয়া নাই চকুক লৈ কৰিবলগীয়া নাই চশমা নহ'লে আখৰ চিনি নোপোৱা হৈ গ'লোঁ হয়নে গতিকে এয়া হ'ল দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি গতিকে আমাৰ স্থায়ী বস্তু অস্থায়ী স্থায়ী দুটা বস্তু হয় বন্ধু সুখেৰ বন্ধু আৰু দুখেৰ বন্ধু সুখেৰ বন্ধু কোন জানা দাঁত চুলি নখ দেহটো যিমান আছে এইবোৰ সুখেৰ বন্ধু আৰু ইয়াৰ লগত ভাৰ্জা পুত্ৰ ল'ৰা ছোৱালী যিমান আছে সুখেৰ বন্ধু ধন ধান যিমান আছে এইবোৰ সুখেৰ বন্ধু মাটি সম্পত্তি যিমান আছে সুখেৰ বন্ধু যিদিনা মই বা আপুনি তেওঁ বা তেখেতে শেষ বিচনাত পৰিম এই সোপাই সহায় নকৰিম মিছা কথা এইটো সুখেৰ বন্ধু দমা দমি দুখেৰ বন্ধু না সুখেৰ কালত বন্ধু তুমি জৈতে তৈতে পাবা দুখেৰ কালত বন্ধু তুমি বিচাৰি নপাইবা সুখেৰ বন্ধু দমা দমি দুখেৰ বন্ধু নাই এইবাৰ সুখেৰ বন্ধু মই যে বিয়া কৰিলোঁ মোৰ পত্নীগৰাকী মই বাৰু বিয়া কৰা নাই এইবোৰ পৰাই বিয়া পাতি দিছে সেইজনীও সুখেৰ বন্ধু হয়নে কালিলৈ মই মৰিবা ওলোৱা সময়ত মোৰ মানুহজনীয়ে ক'বনে হেই আপুনি অকলে যাব নালাগে ময়ো যাওঁ দিয়ক বুলি ক'বনে নকয় তাতে এতিয়া চৰকাৰে বোলে আৰু 10,000কৈ বিধৱা মানুহক দিবহে ক'ত মৰে আৰু হয় গতিকে আমি সুখেৰ বন্ধুৰ লগত পাগল হৈ থাকিলে নহয় দুখেৰ বন্ধুটো চিনি লোৱা যত্ন কৰাটো পৰম কৰ্তব্য দুখেৰ বন্ধু কোন
আপৎকালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপালকে মনে তোমাৰ বিনন্দ ৰূপ দেখিব নয়নে আপৎকালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপালকে মনে তোমাৰ বিনন্দ ৰূপ দেখিব নয়নে এয়া হ'ল আপৎকালৰ বন্ধু আৰু আজি যে আপোনাসকলে একান্তচিতে ভাগৱত শুনি আছে আহি এয়া আপোনালোকৰ আজি লিষ্টত নাম সোমাল আপোনালোকে যিদিনা শেষ বিচনাত পৰিব সেইদিনা মই আজি কৈ যাওঁ মোৰ কথা মনত পৰিব আপোনালোকৰ লিষ্টখনত জল জল ফাট ফট শলমাৰী ৰাস মণ্ডপত ভাগৱত শুনা নাম্বাৰ এইটো আপোনালোকে পাব সেইকণ পুণ্যৰ ফলত বহুত দিন বহুত জন্মত আপোনালোকে শান্তি পাব বাৰু যাই হওক এটা কথা আকৌ মই আচৰিত পাইছোঁ আজি ইমানটো ৰাস মণ্ডপত মই আই মাতৃসকলৰ যিটো মানে সহযোগ বৰ ভাল পাইছোঁ কিন্তু মতা মানুহ যে তেনেই কম এইটোত মই বৰ আচৰিত পাইছোঁ হয়নে শলমাৰী অঞ্চলত কিবা মতা মানুহ কম নেকি বাৰু মই এইটো এটা ভাবিছোঁ দিয়ক পুৰুষ মানুহ যে ইমান কম কাৰণটো কি পুৰুষ মানুহটো আৰু কিছু হ'ব লাগিছিল হয়নে গতিকে সেই লোকসকল কত ভাগ্যে কোনোবা সদাশয় লোকে এই মহান অনুষ্ঠানটো পাতিছে তাত আপোনাসকলে সকলোৱে আহক সকলোৱে কাণ ভৰি যদি ঈশ্বৰৰ নাম শুনে ইহকালে পৰকালে আপোনাসকলে শান্তি লাভ কৰি মুক্তি পাব বুলি 4 বেদ ছদশাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ হয় ৰাম আপোনাকো নিৰন্তৰে সমস্তে প্ৰাণিত দেখে দূৰ ভৈল ভেদ ভাৱ চয় জীৱৰ আশ্ৰয় যিটো ব্ৰহ্ম ৰূপী ভগৱন্ত তান্তমতিক নিমিজিল তয় হয় ৰাম লিংগ দেহ জীৰ্ণ ভৈল দুখ নাশ গইল লভিলন্ত আনন্দ অপাৰ অনাহি আৰু কতো স্নেহ পাখৰিলা নিজ দেহ স্বপ্ন যেন নুখুমৰে আর কদমে সজিলা যিটো বিদ্যা ধৰি খবখিতো দেহা গোট পুখয় পালয় গুচিলা মনৰ দুখ দেহায়াতি ভৈল তুষ্পুষ্ট মল পংকে ঢাকিয়া স্বয়ং তভু গুপ্তে প্ৰকাশয় তুমে খমে অগ্নি নয় অংগচয় ভৈল যুগম অমুক্ত ভৈল কেশ পাখ
গাঁও গুচিল বাখ জাতু দেহে চেষ্টা নাহি কয় আজি আমাক দেখুৱালে দেৱহূতি মাতৃৰ কথা পুত্ৰ আৰু স্বামীক ভাবি ভাবি ঈশ্বৰৰ নাম লওঁতে লওঁতে যায় এই দেহটো বিভৎস ৰূপ ল'লে হয়নে আৰু এই দেহটো কুৎসিত ৰূপ ল'লে কিন্তু দেহটোক যে কিবা আউল ধৰিব লাগে সেই ভাৱনা ভৰসা নাই এতিয়া আমাৰ মন কৰিবচোন ডেকা গাভৰু যুৱক যুৱতীৰ কালত নিজৰ দেহটোক বহুত আউল ধৰিব মন যায় বা ধৰি থাকে যেতিয়া একেবাৰে লাষ্ট বয়সত পৰি গ'ল নিজৰ দেহটোক যে নিজে আউল ধৰিব লাগে তাক পাহৰি যায় অৰ্থাৎ নোৱাৰিও আৰু সেইকাৰণে কৈছে বিভৎস শৰীৰৰ আশী জোৰে নিব তিনি থানে থৈব ভাগ কহয় মাধৱে সবেও মৰিবে তথাপি বুঢ়াহে আগ বিভৎস শব্দটোৰ নাম হ'ল কি জানে এইটো বৰজোৱালী ভাষা আমাৰ এই ভাগৱতখন তিনিটা ভাষা সোমাই আছে এটা হ'ল সংস্কৃত এটা হ'ল অসমীয়া এটা হ'ল বৰজোৱালী এই বৰজোৱালী ভাষাটোত কৈছে বিভৎস আৰু যদি অসমীয়াত কওঁ তেনেহ'লে দেখিলেই ঘিণ লগা হয় ময়ো এদিন শেষ বিচনাত পৰিলে দেখিলেই ঘিণ লগা হ'ম মোৰ পুত্ৰ নাতিসকলেও মোৰ ওচৰলৈ যাবা ঘিণ কৰিব এই অৱস্থা মোৰো হ'ব হয়নে সেইকাৰণে আমাক দেখুৱাইছে আপোনালোকক শোল মাৰিতে দুজন মানুহ এজন মানুহ পিঠিত আউজি পেলাই আছে আৰামত কিন্তু তেওঁ নাজানে মই যে কাৰ পিঠিত আউজি আছোঁ আকৌ ইজনেও আকৌ তেওঁ পিঠিত আউজি পেলাই মানে হেঁচা দি আৰামত আছে তেওঁ নাজানে মই কাৰ পিঠিত আছোঁ দেখিছেনে দুজন মানুহ এজনে এৰি দিলে এজনো পৰিব এইজনে এৰি দিলে এইজনো পৰিব অজীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই একেলগে আছে দুয়ো চিনা চিনি নাই হয়নে পৰমাত্মা জীৱ আত্মা একেলগে আছে কিন্তু কাকো কোনেও চিনি নাপায় যিদিনা পৰমাত্মাটো মোৰ ওলাই যাব এই দেহটো পচা দেহ কোনোবাই লৈ যায় পুৰি পেলাব কোনোবাই নতুবা গাঁতত পুতি থ'ব সেয়াও মানুহ যদি নহয় কোনোবাই নদীত উটুৱাই দিব সেয়াও যদি নহয় কোনোবাই ক'ৰবাৰ সৌ পথাৰত পেলাই দিয়ে বিলৰ পাৰত পেলাই দি আহক মই যদি কালি মৰাৰ পাছত মোৰ দেহটো যদি কোনেও আপোত নকৰি সকলোৱে লৈ যায় বিলৰ পাৰত দন্দুৱা বিলৰ পাৰত পেলাই দি থৈ আহে ৰাতি শিয়াল সোপাই আহি ক'বনে এইজনে একদম গোটেই জীৱনটো নাম গুণ গাই ভাগৱত ব্যাখ্যা কৰি ফুৰা মানুহ এওঁ নাখাবি দেই বুলি শিয়াল সোপাই ক'বনে বাৰু ঘকা ঘকি লাগিব ৰেহাই নাই এইটো পচা দেহা ঐ ভৰসা নাৰৈ সুন্দৰ শৰীৰৰ দেহা পচা শৰীৰৰ দেহা কোনদিনা যায় ভৰসা নাৰো এই দেহৰ ভৰসা নাই কোনদিনা যাব তাকো কওঁতা নাই আপোনালোকক যদি মই আজি সোধোঁ আপোনালোকে কিমান চনত জন্ম হৈছিলে আৰু সকলোৱে ক'ব আমাৰ আই বোপাই কোৱা মতে ইমান চনত আমাৰ জন্ম আৰু আপোনালোকে বিবাহ কিমান চনত সোমালে কৈছে ইমান চনত সোমালোঁ আৰু আপোনালোকে কেতিয়া মৰিব নিৰুত্তৰ তাৰ উত্তৰ দিওঁতা কোনো নাই সুৰবনৰে কাঠি কামি মানি কৰে ৰোৱা হাই হাই মানি কৰে ৰোৱা তাতে বহি ভোজন কৰে সগুণ পুৰা ভৰসা নাৰৈ সুন্দৰ শৰীৰৰ দেহা পচা শৰীৰৰ দেহা কোনদিনা যায় ভৰসা নাৰো গতিকে এই ভৰসা নোহোৱা দেহা এডাল লৈ বাহাদুৰি অহংকাৰ গৌৰৱ কৰি নুফুৰিবা হয়নে কাৰণ কোনদিনা আমি যাম কোনদিনা লৈ যাব তাৰ কোনো অন্ত নাই
হয় গতিকে আমাক কৈছে অহংকাৰ অভিমান অসূয়া বাহাদুৰি গৌৰৱ জেদ হিংসা নিন্দা সমালোচনা ঘৃণা এইবোৰ সকলো ত্যাগ দিবা শিকা এইবোৰ যদি লগত থাকে সেইসকলকে কলিয়ে ধৰিব এইবোৰ বস্তু আমি ত্যাগ স্বীকাৰ কৰিব লাগিব সেইকাৰণে কৈছে ছটা ৰিপু লোভৰ কৃষ্ণ লোভৰ পৰিৱৰ্তে আমি সদায় সন্তুষ্টি প্ৰকাশ কৰা স্বভাৱটো আনো স্বভাৱটো আনি যাওঁতে যাওঁতে ই যেতিয়া স্বভাৱত পৰিণত হ'ব তেতিয়া তুমি লোভটো ত্যাগ দিব পাৰিবা হয় লোভ মোহৰ পৰিৱৰ্তে ত্যাগ স্বীকাৰ কৰা অভ্যাস কৰক অভ্যাস কৰি যাওঁতে যাওঁতে সি স্বভাৱত পৰিণত হ'ব তেতিয়া আপুনি বাচি গ'লে কামৰ পৰিৱৰ্তে ধৈৰ্য শক্তি আনিবা যত্ন কৰক যিসকল ল'ৰা ছোৱালীয়ে ধৈৰ্য শক্তি আনিব পাৰে কামৰ পৰিৱৰ্তে সেইসকলে গুণী জ্ঞানী শিক্ষিত ল'ৰা ছোৱালী তুলিব পাৰিব ধৈৰ্য বুলি কোৱা বস্তুটো আমাক সকলোকে প্ৰয়োজন বুঢ়া ডেকা সকলোকে ধৈৰ্য শক্তি আনা তেনেহ'লে আমি সেইটো ৰিপুৰপৰা আমি বাচি যাম হয়নে লোভ মোহ কাম ক্ৰোধৰ কাৰণে আমি কি আনিব লাগিব জানে সহ্য গুণ আনিব লাগিব সহ্য গুণ যদি ক্ৰোধ আহে তেনেহ'লে ক্ৰোধ আমাক আই বোপাই সৰুতে আমাক কয় বোপাই খং নকৰিবি দিয়া খং নামে চাণ্ডাল দিয়া হয় খং নামে চাণ্ডাল গতিকে এই খংটো ত্যাগ কৰিবা শিকক ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল যদি শান্তিৰে বসবাস কৰিব মন আছে খং ত্যাগ দিয়ক তাৰপাছত মাছ মৎসৰ্য মানে তাৰ পৰিৱৰ্তে আপোনালোকে ক্ষমা গুণ আনিবা যত্ন কৰক কোনোবা এজন মানুহে মোক বেয়াকৈ কৈছিলে আকৌ এদিন যেতিয়া সিয়েই মাত দিলে তাক সকলো মই ক্ষমা দিব পাৰিব লাগিব ক্ষমা তেখেত ধৰ্ম হয়নে আৰু মদৰ পৰিৱৰ্তে আপোনালোকে দয়া গুণ আনিবা যত্ন কৰক যদি মানুহৰ গাত দয়া গুণ যাৰ গাত থাকিব তেনেহ'লে সেইজন মানুহ সদায় জয়লাভ কৰিব সেইকাৰণে স্বামী বিবেকানন্দদেৱে কৈছে হৈৰা লোকসকল সাগৰৰ পানী চুৰ কৰি দেহাত মহাভাৰ নল'বা অৰ্থাৎ এই আখৰটো বহুত বিশ্বখনত ঢেৰ কথাত খাটে যেনেকৈ এজন মানুহক তুমি খং দেখুৱাই পেলাই অপমান কৰিলা কামত আহিব তাৰো একো তুমি ক্ষতি কৰিব নোৱাৰিলা মাত্ৰ অপমান এটা দিলা তাৰ পৰা তুমিও লাভ কৰিব নোৱাৰিলা নহয় বা কোনোবা এজন মানুহ টকা 1000 মাৰিলে তুমি টকা 1000 মাৰি তাকো দেউলীয়া কৰিব নোৱাৰা তুমিও ধনী হ'ব নোৱাৰা গতিকে সাগৰৰ পানী চুৰ কৰি দেহাত মহাভাৰ নল'বা ইয়াক 51টা প্ৰকাৰে আমাক বুজাই আছে 2 নম্বৰত আকৌ স্বামী বিবেকানন্দদেৱৰ গ্ৰন্থৰ শেষত লিখিছে সতৰ ক্ষয় নাই অসতৰ জয় নাই যিজন মানুহে সতত থাকিব তেওঁক যিমান যোনেই হিংসা নকৰক তাৰ চেপে যাই হ'লেও এদিন জয় পতাকাডাল উত্তোলন কৰিব আৰু যিসকলে অন্যায় অনীতি অধৰ্মত থাকে কোনোদিনে জয় পতাকা উত্তোলন কৰিব নোৱাৰে সেই লোকসকল আমাৰ এদিন জয় পতাকা উত্তোলন কৰা দিন এটা আহিব কোনদিনা আহিব জানে যিদিনা আমি শেষ বিচনাত পৰিম হয়নে যিসকলে পৰম প্ৰভু কৃষ্ণক দেহত সাৰথি পাতি এই 100 বছৰ যুদ্ধ চলাই আছে সেইসকলে জয় পতাকা উত্তোলন কৰিব আৰু যিসকলে অহংকাৰ অভিমান অসূয়া বাহাদুৰি গৌৰৱ জেদ এইসকলকে লগত লৈ চলি আছে সেইসকলে কোনোদিন জয় পতাকা উত্তোলন কৰিব নোৱাৰে হয়নে যিদিনা মই শেষ বিচনাত পৰিম সেইদিনা এখন বিমান লৈ 4জন বিষ্ণুদূত উপস্থিত হ'ব আৰু 2জন যমদূতে এডাল পাক জৰি এডাল লোহাৰ ডাং লৈ হাজিৰ হ'ব সিহঁতে দুয়োটা দলে কাকো কোনেও নামাতে মাত্ৰ চকুৰ ঠায়ে ক'ব যদি তোমালোকৰ হয় ভাই তোমালোকে নিবা আমাৰ হয় আমি নিম হয় যদি সেই সময়ত যদি মই ভগৱন্তৰ 108টা মুখ্য নামৰ ভিতৰত কোনোবা এটা নাম মোৰ মুখত আহি গ'ল তেনেহ'লে লগে লগে বিষ্ণুদূতে বিমানত লৈ আপোনাক গুচি যাব
আৰু যদি সেই সময়ত মোৰ কুকুৰ চিগাল গাহৰিৰ কথাহে কিবা মনত আহি গ'ল, লগে লগে কালফুৰা খপুৰা বেং কামোৰা 3টা জমদূতে পাক জৰিয়ে বান্ধি লোহাৰ ডাঙেৰে টুঙনিয়াই 7খন নৰকত মোক যান্ত্ৰণা দিব, ৰেহাই নাই। গতিকে আমি এতিয়াৰ পৰা অভ্যাস কৰিব লাগিব। যেনেকৈ এখন ভাওনা আমাৰ হ'ব, এতিয়াৰ পৰা ৰিহাৰ্চেল কৰিব লাগিব, হয়নে? এখন নাটক খুলিলে এজন মানুহে বৰ ডাঙৰ পাহত এটা লৈ পেলাই যায় ঘৰত, আৰু বছ টেবুলত পেলাই থোৱা ভাই থাকিল, পাহটো কোনোদিনে নাচালে, ৰিহাৰ্চেলকো নগ'ল। আৰু এজনে কিন্তু সদায় পাহটো চাই খৰখৰীয়া কৰি ৰিহাৰ্চেলত গ'ল। যেতিয়া সেইদিনা নাটকে ক'ব সূত্ৰ ঐচনৰ ওপৰকে আমুক বোলা, এই একে ধুনীয়া থল থলে পাহত গাই দিব, বাহিৰত থকা ৰাইজেও হাত তালি দিব। আৰু যিজনে ৰিহাৰ্চেলকো নগ'লে, পাৰতটোও নাচালে, সেইজনক যেতিয়া নাটকে ক'ব সূত্ৰ ঐচনৰ ওপৰকে আমুক বোলা বুলি কোৱাৰ লগে লগে সেইজনে কি ক'ব জানে? দেৰাই কচু বুলি ক'ব। তাৰমানে মনত এভাগিও নাই তাৰ, হয়নে? এই তদুপ আমি এতিয়া এই জীৱনটোত আমি ৰিহাৰ্চেল কৰিব লাগিব। কি ৰিহাৰ্চেল? ঈশ্বৰৰ নাম ৰিহাৰ্চেল। যদি আমি ৰিহাৰ্চেল কৰি থকা হয়, তেনেহ'লে নিশ্চয় সেই ভাওনা দিনা আমাৰ মনত আহিব, আৰু তেতিয়া আমি গতি পাম। গোবিন্দ যাওক।